আঘোণৰ সোণোৱালী পথাৰত ন ধান কৰিছে মাজুলীবাসীয়ে ইয়াৰ লগতে গাঁৱে গাঁৱে চলিছে নৈ বিল পুখুৰীৰ জলাশয়ত মাছ ধৰা পৰ্ব হিমখনাত ডিসেম্বৰৰ পহিলা দেওবাৰৰ পুৱাই মুখৰিত হল বেৰখনা পুখুৰী আৰু দলঙা বিলৰ পাৰ হাতে হাতে পলো জুলুকি জাকৈ জাল লৈ জাকি মাৰি মাছ ধৰিবলৈ পানীত নামিল 10ৰ পৰা 12খন গাঁৱৰ ডেকা বুঢ়া পুৰুষ মহিলা খনাচুকৰ বেৰখনা পুখুৰীতে চাবনে চিতাদাৰ চুকৰ দলঙা বিলতে চাব মাছ ধৰাৰ আনন্দত উতলা শ শ মানুহ মাছ ধৰাৰ আনন্দত মাছ পোৱাৰ আনন্দত কোনোৱে বিহু গীত কোনোৱে বন গীত জুৰিছে শোল বৰালি কাৱৈ মৰঠি পুঠি খলিহনা জিয়াৰী বোৱাৰী ডেকাৰ হাতে হাতে সোণালী কাপ পাইছে ৰূপালী কাপ পাইছে তাৰপিছত আমি নাপালো আৰু মানুহ হৈছে 150 মান হ'ব নেকি চাগে এইটো আপোনালোকৰ পৰম্পৰা ন প্ৰতি বছৰ প্ৰতিটো বছৰে আমাৰ ইয়াত ধৰা হয় ৰাখত ধৰা হয় ৰাখৰ প্ৰথম দিনাখন কিন্তু পানী এবাৰ ডাঙৰ যে হেতৰ কাৰণে এতিয়া ধৰা হৈছে এই আনন্দৰ ভাগ ললে সাত সাগৰ 13 নদীৰ সিপাৰৰ বিদেশী পৰ্যটকেও হাতত কেমেৰা লৈ বন্দী কৰিলে মৎস্য শিকাৰৰ অনাবিল আনন্দৰ একোটা মুহূৰ্ত It is really, if this was anywhere in Europe, there'd be hundreds of tourists here. I feel quite privileged to be here, and the only European tourist. It's magical. It's absolutely magical. You ought to call it Magical Majuli. সমূহীয়া এনে পৰ্বই হাতামপুৰুষীয়া অসমীয়া সমাজৰ সমন্বয়ৰ অনন্য উদাহৰণ মাজুলীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট ৰিদীপৰ সহযোগত জ্যোতিষ কুমাৰ তামুলীৰ ৰিপৰ্ট প্ৰাগ নিউজ